যিসকল ক্যান্ডিডেটে 2025 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল ক্যান্ডিডেটৰ বাবে আজিৰ এই ভিডিঅ'টোত ইংলিছৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত কৈছে যে তলৰ কোনটো শব্দৰ বানান সঠিক বা শুদ্ধ। ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত ইলাষ্ট্ৰিয়াছৰ শুদ্ধ বানানটো হৈছে অপচন ডি ILLUSTRIOUS ইলাষ্ট্ৰিয়াছ। ইলাষ্ট্ৰিয়াছ মানে হ'ল প্ৰসিদ্ধ বা বিখ্যাত। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত ৰিকমেণ্ড শব্দটোৰ সঠিক বা শুদ্ধ বানানটো হৈছে অপচন বি RECOMMEND ৰেকমেণ্ড। ৰেকমেণ্ড মানে হ'ল পৰামৰ্শ দিয়া। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত কৈছে যে তলৰ কোনটো শব্দৰ বানান সঠিক বা শুদ্ধ। ইয়াত চাৰিটা অপচন দিয়া আছে। এ নম্বৰত আছে সাইকোলজি। ইয়াত সাইকোলজি বানানটো ভুল আছে, LO হ'ব লাগিব, গতিকে এইটো ভুল। বি নম্বৰত আছে এপোলজি। এপোলজি এইটো বানান ভুল আছে, ইয়াত ডাবল পি দিয়া আছে, ইয়াত সিঙ্গল পি হ'ব। সি নম্বৰত আছে ক্ৰিমিনোলজি। ক্ৰিমিনোলজিৰ ক্ষেত্ৰত LEGY দিয়া আছে, কিন্তু ইয়াত হ'ব লাগিব LOGY, এইটো ভুল। আৰু ডি নম্বৰত দিয়া আছে আৰ্কিঅলজি, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আৰ্কিঅলজি। যেহেতু ইয়াত আৰ্কিঅলজি বানানটো সঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আৰ্কিঅলজি। আৰ্কিঅলজি মানে হ'ল পুৰাতত্ত্ব। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ বানানটো হৈছে অপচন এ অকেশনেলি। OCCASIONALLY অকেশনেলি। অকেশনেলি মানে হ'ল মাজে মাজে। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ বানানটো হৈছে অপচন ডি COMMITTE কমিটি। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত নেচেসাৰী শব্দটোৰ সঠিক বানান হৈছে অপচন এ NECESSARY নেচেসাৰী। নেচেসাৰী মানে হ'ল প্ৰয়োজনীয় বা দৰকাৰী। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে আৰু শব্দটো দিয়া আছে হিউমেন। ইয়াত হিউমেন শব্দটোৰ সঠিক বানান কোনটো হ'ব আপোনালোকে কমেণ্টত জনাব। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত বিজনেছ শব্দটোৰ শুদ্ধ বানানটো হৈছে অপচন এ BUSINESS বিজনেছ। বিজনেছ মানে হ'ল ব্যৱসায়। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত কৰাপ্ট শব্দটোৰ সঠিক বানানটো হৈছে অপচন সি CORRUPT কৰাপ্ট। কৰাপ্ট মানে হ'ল দুৰ্নীতিকাৰী। নেক্সট প্ৰশ্নটো হৈছে which one of the following words is correctly spelled? ইয়াত কৈছে যে তলৰ কোনটো শব্দৰ বানান সঠিক বা শুদ্ধ। ইয়াত চাৰিটা অপচন দিয়া আছে আৰু শব্দটো হৈছে পেছেঞ্জাৰ। ইয়াত পেছেঞ্জাৰ শব্দটো চাৰি ধৰণে দিয়া আছে। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ বানানটো হৈছে অপচন ডি PASSENGER পেছেঞ্জাৰ। পেছেঞ্জাৰ মানে হ'ল যাত্ৰী। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।
আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব